আইটিচি মিছন সুনেহৰা কালৰ উদ্যোগত চাপৰৰ বহলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাটপাৰা প্ৰাথমিক বিদ্যালয়ত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট কাৰ্যসূচী হিচাপে মাছ এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত হয়, য'ত বিভিন্ন কৃষি কাৰ্যৰ বিষয়ে কৃষক ৰাজ্যক উপকৃত কৰিবলৈ বৈজ্ঞানিক পদ্ধতি কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ বিষয়ে বিস্তৃতভাৱে উপস্থিত ৰাইজৰ লগত আলোচনা আৰু পৰামৰ্শ আগবঢ়ায় ধুবুৰী জিলাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে। আৰটিচি মিছনৰ উদ্যোগতে হৈছে ধুবুৰী ডিষ্ট্ৰিক্টত, সেইটো লৈ বিভিন্ন ঠাইত আমি গাঁৱে গাঁৱে ঘূৰি মিটিংবিলাক কৰি আছোঁ। আজি বহলপুৰ জিপিৰ এইটো নাটপাৰা কয়, যোগীপাৰা পাৰ্ট 1 ইয়াতে হৈ আছে LP স্কুলত। ইয়াতে আমাৰ বিভিন্ন স্কিমৰ বিষয়ে ক'লোঁ আৰু বিভিন্ন স্কিমৰ ভিতৰত RIDF, চেলো মেচিন, আপোনাৰ স্প্ৰে, আপোনাৰ এফাৰটুৱেল যিটো ধানৰ যিটো স্কিম সেইটো ক'লোঁ মই, আৰু বিভিন্ন গছ গছনি সম্পৰ্কে নাৰিকল, তামোল, পাণ আদি কৰি কেনেকৈ বেমাৰৰ পৰা সকাহ পোৱা যায়, কি ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ভাল হ'ব, সেই সম্পৰ্কে মই বুজাই দিছোঁ ৰাইজখিনিক। হয়, কৃষকৰ ৰাইজৰ সুবিধাৰ কাৰণে মই কৈ আছোঁ, এইখিনি কথা বুজাই দিছোঁ। কাৰ্যসূচী আমাৰ মাছ এৱাৰনেছ প্ৰগ্ৰাম। তো তাৰ আগতে আমি ক'ব বিচাৰিছোঁ, আমি 2018 চনৰ পৰা RGVN কাম কৰি আছোঁ, RGVN ITC ধুবুৰী ডিষ্ট্ৰিক্টত। চ' ধুবুৰী ডিষ্ট্ৰিক্টত আমি কি কাম কৰি আছোঁ সেইটো কথা আমি প্ৰথমে জনাব লাগিব। ধুবুৰী ডিষ্ট্ৰিক্টত আমি যিখিনি ফাৰ্মাৰ আছে সেই ফাৰ্মাৰখিনিক আমি কেনেকৈ ফাৰ্মাৰখিনিৰ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, লগতে খৰচটো কমাব পাৰোঁ, মেইন উদ্দেশ্য সেইটো লৈ আমি কাম কৰি আছোঁ। আৰু লগতে আজি আমাৰ মাছ এৱাৰনেছ প্ৰগ্ৰাম গণ কাৰ্যকৰী সভা, তো এইখন আমি এগ্ৰিকালচাৰৰ বিভিন্ন স্কিম লৈ মানে এৱাৰনেছ প্ৰগ্ৰামটো কৰিছোঁ। আৰু আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ GS অৰ্থাৎ গ্ৰাম সেৱক লগত আছে, এখেতে কৈ দিব স্কিমবোৰ। ইয়াত আমাৰ RGVN ITC মিছন সুনেহৰা কাল যিটো আছে তাৰে আমি এছপিৰেশ্যন ডিষ্ট্ৰিক্ট হিচাপে আমাৰ ধুবুৰীতো আমি 50টা ভিলেজত কাম কৰি আছোঁ। তাৰে ভিতৰত আজি আমাৰ এই বহলপুৰ জিপিত যিখন মাছ এৱাৰনেছ প্ৰগ্ৰাম আমি ৰাখিছোঁ, ইয়াত আমি বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰৰ যিবিলাক স্কিম আছে তাৰ লগতে বহলভাৱে আমি আলোচনা কৰি আছোঁ। আমাৰ লগত আমাৰ কৃষি বিভাগৰ GS ৰিজাক ছাৰ ডাঙৰীয়া আছে। আৰু আমি ইয়াত এই মাছ এৱাৰনেছ প্ৰগ্ৰামৰ জৰিয়তে আমি কৃষক ৰাইজৰ মাজত যিবিলাক আমাৰ কৃষি বিভাগৰ বহুত স্কিম আছে, তাৰ লগতে আমাৰ খেতি বাতিৰ বহুত ধৰণৰ অসুবিধা বা বিভিন্ন ৰোগ বা ইয়াৰ লগতে কৃষিৰ লগত জড়িত আৰু বহুতো ধৰণৰ সমস্যাবিলাক আলোচনা কৰিছে। আৰু আমাৰ GS ডাঙৰীয়াই ভালভাৱে বহলভাৱে সেইবিলাকৰ উপকৰণৰ পদবিলাক কৈ দিছে। তাৰ লগতে আমি আমাৰ যিটো ক'ভিড ৰিলেটেড যিবিলাক এৱাৰনেছ কৰি আছোঁ আমি ইয়াৰ মাজেদি, যাতে ফাৰ্মাৰৰ লগতে এই অঞ্চলৰ ৰাইজসকলে যাতে ভেকচিনটো যাতে দিয়ে, 2টা ভেকচিনে দিয়ে, আৰু ইয়াত যিবিলাক আওকণ উৰা বাতৰি উৰি আছে সেইবিলাকত যাতে গুৰুত্ব নিদিয়ে। সেইবাবে আজি আমি এই মাছ এৱাৰনেছৰ প্ৰগ্ৰামৰ জৰিয়তে সম্পূৰ্ণ আমি বহলপুৰ জিপিৰ বাসীক আমি কৈ আছোঁ যে আপোনালোকে ভেকচিনটো দি লওক, লগতে আমাৰ কৃষি বিভাগৰ যিবিলাক স্কিম আছে সেইবিলাকে বহলভাৱে জানি লওক। যদি কিবা অসুবিধা থাকে আমি আছোঁ, যি আছে যে আমি সকলোকে হেল্প কৰি দিম। ধন্যবাদ।